So as per our demand, big update Yes. from Big, Indian big, team. Big update. Only cricket at the Assamot pabo enuka update bila. This channel to subscribe kori log apnaloke. The Shreyas Iyer কথা কৈছিলো last video. The Shreyas Iyer কিয় লোৱা নহল এছিয়া কাপত? ইণ্ডিয়ান টিমত কিয় খেলুৱা নহয়? বাৰ দেখো আমি Shreyas Iyer পারফরম্যান্স মানে ধুনিয়া পারফরম্যান্স কৰে, কোনো ধৰণৰ হেই নাথাকে। তাৰ পিছত Shreyas Iyer দৰে প্লেয়াৰ বহিব লগা হয়, তাৰ জায়গাত বেলেগ প্লেয়াৰ খেলিব পায়। যাৰ সিমান এটা হেই নাথাকিলেও তাৰ মানে এই বস্তুটো দেখা পাওঁ আমি। তো এতিয়া আজি এটা আপডেট আহিছে বিসিসিআই সোর্সৰ পৰা। তো এই আপডেটটো মই প্ৰথমতে কৈ দিওঁ, তাৰ ওপৰত আমি কথা পাতিম। তো India's ODI captaincy, Shreyas Iyer to replace Rohit Sharma as ODI captain as per BCCI sources. তো Shreyas Iyer আমাৰ ODI captaincy লব, Rohit Sharma আছে এতিয়াও, তো Rohit Sharmaক ৰিপ্লেস কৰি। এতিয়া এই নিউজটোৰ লগত এইটো বুজা যায় নেকি যে Rohit Sharma captaincy পৰা ৰিটায়াৰ মানে ক্যাপ্টেন্সি এৰি দিব নে ODI খেলাই মানে ৰিটায়াৰমেন্টে লৈ লব? সেই কোৱেশ্চনটো এটা ডাউটফুল হৈ আছে। ডাঙৰ কোৱেশ্চন বাৰু বৰ্তমান সময়ত, কিন্তু আমি হেতু টপিকত বৰ্তমান নাযাওঁ। আমাৰ কাৰণে ডাঙৰ কথাটো হ'ল বৰ্তমান Shreyas Iyer কনসিডাৰ কৰাটো। মোৰ মতেতো আমি অলৰেডি 3-4টা মান ভিডিঅ' এইটো ডিমান্ড থৈছো। এনেকুৱা লাগিছে আমাৰ কথা শুনি কিনে কৰিছে নেকি? আৰু নহয় বাৰু, বিকজ যেহেতু অসমীয়া বুজি নাপায়। আমিয়ে নহয়, গোটেই ইণ্ডিয়ান ফ্যান্স বিলাকে ডিমান্ড কৰিছে একচুয়ালি। আৰু দিগ্গজ বিলাকেও আমাৰ ক্ৰিকেট যোনবিলাক এক্সপাৰ্ট আছে, ক্ৰিকেট এক্সপাৰ্ট, তেওঁলোকেও ইয়াৰ ওপৰত ভিডিঅ' বনাইছে। মানে লাষ্ট টাইম মই দেখা নাছিলো কোনোবা এজন প্লেয়াৰৰ কাৰণে কেনেদৰ গোটেই নেশনখনে এনেকে থিয় দিয়া, গোটেই এক্সপাৰ্ট বিলাকৰ পৰা আদি কৰি ফ্যান্স বিলাকৰ পৰা আদি কৰি চবে একেলগে থিয় দিয়াটো মই একজন প্লেয়াৰৰ কাৰণে এটো চাগে আগে পিছে কতো হোৱা নাই। সেইকাৰণে এইটো বস্তু কাৰণে চবকে ধন্যবাদ দিব মন আৰু এটোৱে মানে আমি পজিটিভ ৰিজাল্টটো পালো। এট লাষ্ট পজিটিভ ৰিজাল্ট পালো। Shreyas Iyer should play. Shreyas Iyer deserve to play even in Asia Cup also. এতিয়া এই স্টেটমেন্টৰ পৰা আৰু যোৱাকালি নে পৰহি দিয়া আজি টাকাৰগাৰৰ স্টেটমেন্টৰ পৰা মোৰ কিন্তু এনেকুৱা লাগে যেন মানে দুটা চকলেট দিয়া গৈছে ফ্যান্সবিলাক। প্ৰথমতেতো Shreyas Iyerক সিলেক্ট নকৰি কিনে এছিয়া কাপত ক'লে যে Shreyas Iyerক কনসিডাৰ নকৰা নহয়, এইবিলাক কিবা কিবি চকলেট আমাক দিলে, ভুৰুকাই থৈ দিলে। ভুৰুকাই থৈ কিনে এতিয়া এইটো এটা নেক্সট স্টেটমেন্ট দিছে যে ODI কেপ্টেন্সিৰ কাৰণে কনসিডাৰ কৰি আছে। ডাইৰেক্ট কেপ্টেনে বনাই দিব। ফাৰ্ষ্টতে টিমতে লোৱা নাই, তাৰ পিছত এতিয়া কেপ্টেনে বনাই দিব। এইটো এটা হিপোক্ৰেসি নহয় নে? হঠাৎ কি হ'ল তাৰমানে? মানে ৰাইজে নখ জোকাৰিলে নৈ বৈ যে এইটোৱে বস্তু। জাস্ট আফটাৰ এছিয়া কাপ সিলেকশন যেতিয়া বেকলেছ খালে সিলেকশন পেনেলে যদি এইটো কবৰে মন আছিল, কিনা প্ৰেছ কনফাৰেন্সতে ক'ব লাগিছিল যে আমি আইয়াৰক কনসিডাৰ কৰি আছো, বাট নট ফৰ T20s বাট ফৰ ODI's কেপ্টেন্সি। কিয় নকলে? এতিয়া বেকলেছ খাইছে কাৰণে কৈছে। এতিয়া কিন্তু বাই চান্স এছিয়া কাপতো আনিব পাৰে, চান্সেস বহুত আছে। এতিয়া 80% চান্স আছে। মই বিচাৰো যে Shreyas Iyer should play in Asia Cup. Yes. আৰু এনেকুৱা হৈ যাব পাৰে যে কোনবা আজি এনেকুৱা আগে পিছে হৈছে যে ইনজুৰি নাথাকিলেও ইনজুৰ্ড বুলি কৈ কিনে বেলেগ প্লেয়াৰক সোমাই আনা হয়। সব টিমে কৰিছে। গতিকে এইটো কাম কৰোতে বেছি টাইম নালাগে। আমাৰ এনেকুৱা বহুতটা প্লেয়াৰ আছে যোনটা প্লেয়াৰ ৰিলেভেন্ট নহয় এছিয়া কাপৰ কাৰণে। আৰু Shreyas Iyer মানে এনেকুৱা এজন বেটাৰ মানে যোনে উইকেটটো ভালকে বচাই ৰাখিব পাৰে আৰু ৰান ৰেটটো একদম স্পিডত আগবঢ়াই লৈ যাব পাৰে। দুটা ফালৰ পৰা এডভান্টেজ আছে। আমি IPL এবাৰ IPL সিজনত দেখিছো কিংছ 11 পাঞ্জাবৰ হয় বহুত কেইখন মেটছতে মানে উইনিং নক খেলিছে সিঙ্গল হ্যান্ডেডলি। তো যিয়ে নহওক এইটো এটা কিন্তু বহুত ভাল লগা নিউজ। মনটো এজ শান্তি পাইছে। এজ ক্ৰিকেট ফেন বিৰাট মানে ভাল লাগিছে যে Shreyas Iyer এটলিষ্ট আনক কনসিডাৰ কৰা বুলি অফিচিয়েল স্টেটমেন্ট এটা আহিছে। আৰু ODI কেপ্টেন্সি দিয়ে যদি অবভিয়াসলি ইটস এ ভেৰি বিগ নিউজ। কাৰণ মোৰ মই কৈছিলোৱে লাষ্ট ভিডিঅ'টোত যে যদি ৰোহিত শৰ্মাৰ চুজত কোনোবাই খাৰা হ'ব পাৰে সেইটো হ'ল Shreyas Iyer। Shreyas Iyer এইখিনি পটেনশিয়াল আছে। কাৰণ Shreyas Iyerক যোনটো কাম দিছে, Shreyas Iyerক কৈছে তই শৰ্ট বল বেয়া খেল, শৰ্ট বলত ভাল কৰি আহি কিনে আহিছে। Shreyas Iyerক কৈছে তই খেলা ৰখাব নোৱাৰ, Shreyas Iyer সেইটোও ভাল কৰি কিনে আহিছে। আৰু কিমান কৰিব? মেচ বাই মেচ তাৰমানে নিজকে ইমপ্ৰুভ কৰি আনি আছে মানুহ। এটা মানুহে তাৰ কিমান কৰিব? আৰু মই এটা কথা হেই কৰিছো, যদি ইণ্ডিয়া এই এছিয়া কাপ কিবা কাৰণত হাৰে আৰু Shreyas Iyerক নলয় টিমে, তেতিয়া কিন্তু এই কোৱেশ্চনটোৱে ডাঙৰ হেই হ'ব। Shreyas Iyerক কিয় নললে এইটোৱে কিন্তু ডাঙৰ ইস্যু হ'ব। গতিকে এইটো ভাবিবলগীয়া যে এছিয়া কাপত ৰিকনসিডাৰ কৰিব পাৰে। কৰিব লাগে টাইম পাৰে নহয়, কৰিব লাগে। আছে এতিয়াও টাইম বহুত আছে। কৰিব পাৰে নহয়, কৰিব লাগে। আশা হিতুকে কৰিছো বৰ্তমান।
সো এইখিনি আছিল আজিৰ আপডেট শ্ৰেয়াছ আয়াৰৰ ওপৰত। ইণ্ডিয়ান টিমৰ নেক্সট ODI কেপ্টেইন হ'বলৈ গৈ আছে। তো বেষ্ট উইচেছ টু হিম ফ্ৰম আৱাৰ চাইড। দ্যাটছ ইট ফ্ৰম Thanks. ফৰ টুডে। Thank you guys. If you like the video, share it with your friends, subscribe the channel. Thank you. Thank you. এতিয়া Audio Jungle.